মই ৰাইজক মই সুধিছো অসমৰ কোনজন বিজেপিৰ মুছলমান এমপি আছে বা কোনজন মুছলমান এমএলএ আছে নাম কৈ দিয়ক তাৰপিছত সিইও যিজন আছিলে বৰ্ডৰ তেও মুছলমান হোৱা শ্যাল বি মুছলিম বুলি লিখা আছিলে মুছলমান শব্দটো তেওঁলোকে মুছলমান শব্দটো ইমান বেয়া পায় শব্দটো তাৰ পৰা গুচাই দিছে এতিয়া আপুনি ক'ব যে যোৱাকালি ৰিজু ডাঙৰে কৈছে আমি এটা সেকুলাৰ এটা ইনষ্টিটিউচন আনি আছো ভেৰি ৱেল হোৱাট এবাউট ত্ৰিমূলা ত্ৰিপুতি দেৱস্থানা বোৰ্ড তাত নন মুছলিম মেম্বাৰ আপুনি এলাউ কৰিবনে ৰাম জন্মভূমি ট্ৰাষ্ট বোৰ্ড তাত আপোনালোকে নন হিন্দু মেম্বাৰ এলাউ কৰিবনে ৱৰ্ক প্ৰপাৰ্টি ৰিলিজিয়াছ প্ৰপাৰ্টি ইজ দ্য অনলি প্ৰপাৰ্টি এটাই ধৰ্ম এনেকুৱা প্ৰপাৰ্টি আছে যেটো সেন্ট্ৰেল লেজিসলেশন আছে বেলেগ কোনো ধৰ্ম সেন্ট্ৰেল লেজিসলেশন নাই বিহাৰত লেজিসলেশন আছে ষ্টেট লেজিসলেশন অন্ধ্ৰ প্ৰদেশ আছে তেলেংগানাত আছে আপোনাৰ পঞ্জাবত আছে আপুনি এটা আইন উঠাই চাওক তাত হেই ধৰ্মৰ মানুহৰ বাহিৰে বেলেগ ধৰ্মৰ মানুহৰ ইনক্লুশন আছে নেকি মই কোৱেশ্চন কৰা নাই ৰাম জন্মভূমি বোৰ্ডত মোৰ থকাৰ কোনো তাৰ কোনো অধিকাৰ নাই কিয় আৰ্টিকল 26 এ কৈছে যে মই মোৰ ৰিলিজিয়াছ এফেয়াৰ মই এডমিনিষ্ট্ৰেট কৰিব পাৰিম ইনষ্টিটিউচন মই এডমিনিষ্ট্ৰেট কৰিব পাৰিম যদি মই কৰিব পাৰো তেনেহলে তাত বেলেগ ধৰ্মৰ মানুহৰ কি দৰকাৰ আছে গতিকে ভেৰি ৱেল ৰাম জন্মভূমি ট্ৰাষ্টৰ দৰকাৰ নাই আপোনাৰ তিৰুমালা তিৰুপতি দেৱস্থানা বোৰ্ডৰ দৰকাৰ নাই বিআৰ নাইডু যোনে চেয়াৰমেন চন্দ্ৰবাবু নাইডু এপইণ্ট কৰিছে তেওঁ আহি পেলাই কৈছে এভৰিওয়ান হু ওয়ার্কস এট দ্য তিৰুমালা শুড বি এ হিন্দু গতিকে যদি বেলেগ গোটেইখিনি বোৰ্ডত গোটেইখিনি ধৰ্মৰ ৰিলিজিয়াছ প্ৰপাৰ্টি এডমিনিষ্ট্ৰেট কৰাৰ কাৰণে তেওঁলোকৰ ধৰ্ম মানুহৰ দৰকাৰ তেনেহলে ওয়াকফত আপোনালোকে বেলেগ মানুহ কি আনিলে সো দিস নট অনলি ভায়োলেটস আৰ্টিকল 14 ইট অলসো ভায়োলেট আৰ্টিকল 26 অফ দ্য কনস্টিটিউশন অফ ইণ্ডিয়া তাৰ পাছত তেওঁলোকে আকৌ কৈছে যে দাদাই যেটো কথা কৈছে যে ওয়াক বাই ইউজাৰ তেওঁলোকে কমপ্লিটলি অমিট কৰি দিছে ধৰক এটা কবৰস্থান বা এটা মসজিদ 200 বছৰ আগৰ পৰা এটা মসজিদ হৈ আছে তাৰ ডকুমেন্ট নাথাকিব পাৰে মোস্ট কেছত ডকুমেন্ট নাথাকিব এতিয়া কালি যদি কোনোবা যদি ডিসপিউট কৰে মই কেনেকৈ প্ৰমাণ কৰিম যদি ওয়াক বা ইউজাৰ টু এপ্লিকেবল নহয় বেলেগ ধৰ্মৰ ৰিলিজিয়াছ এন্ডাউমেন্ট ট্ৰাষ্টত ওয়াক বা ইউজাৰ এই অপশনটো আছে যে যদি কোনোবা এটা মন্দিৰ বা গুৰুদ্বাৰ 200 বছৰ পৰা আছে ইউজ হৈ আছে হেতু ৰিলিজিয়াছ প্ৰপাৰ্টি হিচাপে গণ্য হ'ব কিন্তু হেতু কিন্তু ওয়াকফত তেওঁলোকে উঠাই দিছে এই কাৰণে এটো আৰ্টিকল 14 ৰ ভায়োলেশন তেওঁলোকে কৈছে জাস্ট এ মিনিট তেওঁলোকে কৈছে যে আমি কৰাপশন হেক কৰিম কেনেকৈ সেকশন 52 যেটো আপোনাৰ পেৰেন্ট 52A পেৰেন্ট এক্ট যেটো 1995 ৰ এক্ট হয় তাত লিখা আছিল যে 52A মতে যে যদি কোনোবাই ওয়াকফ প্ৰপাৰ্টি গ্ৰ্যাব কৰিব বিচাৰে বা পজিশনত লব বিচাৰে তাত ৰিগাৰাস ইমপ্ৰিজনমেন্ট আছিল 2 বছৰৰ এই বিলটোৱে কি কৰিছে ৰিগাৰাস টু সিম্পলি ইমপ্ৰিজনমেন্ট কৰি দিছে নন বেলেবল প্ৰভিজন আছিল নন বেলেবল টু বেলেবল কৰি দিছে 2 বছৰ শাস্তি আছিল 2 বছৰটো 6 মাহ কৰি দিছে নট অনলি দিস আপনি সেকশন 20A মতে আপনি নো কনফিডেন্স মোশন আনিব পাৰে চেয়াৰম্যানৰ এগেইনষ্ট যদি তেও ভালদৰে মেইনটেইন কৰিব পৰা নাই আমাৰ বিজেপিৰ মুখপাত্ৰ কৈছে এটো আমি প্ৰপাৰলি মেইনটেইন কৰিবলৈ আনিছো যদি চেয়াৰম্যানে মেইনটেইন কৰিব নোৱাৰে আগত বোৰ্ডৰ মেম্বাৰ বৰে নো কনফিডেন্স জাস্ট আৰু এটা পইণ্ট মই ৰেজ কৰিম নো কনফিডেন্স মোশন আনিব পাৰিছে এটো এতিয়া অমিট কৰি দিছে মাই লাষ্ট পইণ্ট নট দ্য লিষ্ট লাষ্ট পইণ্ট মই কৈ আছো যে তেওঁলোকে কৈছে যে ইয়াৰ পৰা মানুহৰ উন্নতিৰ কাৰণে ভলাইকে লিয়ে ওয়াকফৰ পৰা আগত 7% তেওঁলোকে ইনকামটো ওয়াক বোৰ্ডত দিব লাগিছিল কি কৰিছে এতিয়া হাতৰ পৰা 5% ৰেভিনিউ তেওঁলোকে আনিছে গতিকে এটো প্ৰপাৰলি মেইনটেইন কৰাৰ কাৰণে নহয় এটো গুটেই ওয়াকফৰ যি প্ৰভিজন আছে যি সম্পত্তি আছে তাক ধ্বংস কৰাৰ কাৰণে আৰু মোস্ট ফ্ৰাইটেনিংলি ভাৰতৰ যি আমাৰ যি হাতাম পুৰুষিয়া যি আমাৰ সোশ্যাল ফেব্ৰিক তাক ধ্বংস কৰাৰ কাৰণে কাৰণ কিয় যে perpetually এটা ডিসপিউট তেওঁলোকে স্ট্যান্ড কৰিব বিচাৰিছে পাৰ so that every time কোনোবা আহি পেলাই randomly কৈ দিব ওয়াকফৰ ওপৰত ডিসপিউট আছে যে তেওঁলোকে ডিসপিউটটো শেষ হৈ নাযাব that property is not work property that is a government property মই আহিম আমাৰ বাৰত মই আপোনাৰ কাষলৈ আহিম মই এবাৰ শিৱসাগৰলৈ যাব বিচাৰিছো তাৰ পিছত মই তেজপুৰলৈ যাম এবাৰ বৰা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছো ইতিমধ্যে এটা কথা আপুনি গম পাইছে ৰেলৱে সেনাৰ পিছতে ওয়াকফ বোৰ্ডৰ সম্পত্তি আছে কিন্তু তাৰ পিছতো মুছলমান লোকসকল যথেষ্ট পিছপৰি আছে তেওঁলোকৰ কাহিল অৱস্থা কিয় তেওঁলোক পিছপৰি আছে হেতু এটা বেলেগ বিষয় প্ৰথমে মই আপোনাৰ এটা প্ৰতিক্ৰিয়া ল'ব বিচাৰিছো এই সংশোধনী বিলখন সঁচাকৈ ভয়ানক নেকি ওয়াকফ সংশোধনী বিধেয়কখন যিখন গৃহীত কৰিলে কেন্দ্ৰীয় চৰকাৰে এই কথাটোত উম্মিদ বুলি কৈছে তেওঁলোকে নামাকৰণ কৰিছে তাৰ লগত এটা আমাৰ আপত্তি আছে যে তাত মুছলমানৰ বাদে বেলেগ ধৰ্মৰ লোকক তাত অন্তৰ্ভুক্তি কৰিব যে বিচাৰিছে তাত আমাৰ আপত্তি আছে কাৰণ ওয়াকফটো দিয়া হৈছে আল্লাহৰ নামত দান কৰা হৈছে
দৰিদ্ৰ যি আমাৰ মাইনৰিটি মুছলিম আছে তেওঁলোকৰ আৰ্থ সামাজিক উন্নয়নৰ বিকাশৰ কাৰণে ৱাকাফ প্ৰপাৰ্টিটো ইউজ কৰা হ'ব তাত যদি কিবা কেলেংকাৰী হৈছে তাৰ কাৰণে চৰকাৰে বেলেগ ধৰণে প্ৰক্ৰিয়াৰে আগবাঢ়িব পাৰে এমেণ্ডমেণ্ট বিলখন যে কৰিছে তাত এটা কথা আমি ক'ব বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ কথাটো বাদ দি অসমৰ 80% মুছলমান লোকে নেজানে যে হোৱাট ইজ ৱাকাফ ৱাকাফ খায় নে পিন্ধে নে কি কৰে অসমৰ ৰাইজৰ 80% মানুহ অজ্ঞ সেই সম্পৰ্কত ৱাকাফ বোৰ্ডসকলত এতিয়া নেকিবুজ্জামান ডাঙৰীয়া ৱাকাফ বোৰ্ডৰ এটা সময়ত চেয়াৰমেন আছিলে যে অসমৰ ৱাকাফ সম্পত্তিসকল ৱাকাফ সম্পত্তিৰ ব্যাপক বেদখল হৈছে এই বেদখল ৰোধ কৰিবৰ কাৰণে তেখেতে বহুত চেষ্টা কৰিলে যে বিভিন্ন বনিয়া গোষ্ঠীয়ে এই বস্তুটো ৱাকাফ প্ৰপাৰ্টি বহু বছৰ ধৰি 70-80 দশকৰ পৰা বেদখল কৰি আছে পুৰণি নিৰীক্ষত ভাড়া দি আছে যেতিয়া এই প্ৰপাৰ্টিটো আপোনালোকৰ কোটি টকীয়া এটা প্ৰপাৰ্টি আপুনি যদি ভাড়া দিয়ে ভাড়াতীয়া হিচাপে থাকে তাত যদি 10,000 টকাও বছৰি আৰ্ন নহয় তেনেহ'লে এই টকাৰে মুছলমানসকলৰ কি আৰ্থ সামাজিক উন্নয়নৰ বিকাশ কৰিব আমি সেইকাৰণে ৱাকাফ প্ৰপাৰ্টিৰ যি কাৰাপশ্যন হৈছে এইটো তদন্ত কৰাটো বিচাৰো আৰু তাৰ বেদখল মুক্ত কৰাটো বিচাৰো কিন্তু তাৰ সমান্তৰালভাৱে কিন্তু ৱাকাফ বোৰ্ডৰ যিখন বোৰ্ড কৰিব বিচাৰিছে উম্মিত কৰিব বিচাৰে তাত যে তেওঁলোকৰ কমিটিত মানুহ ৰাখিব যাত নন মুছলিম মানুহ ৰখাৰ ক্ষেত্ৰত আমি তাত আপত্তি আছে এই এনেকুৱা ধৰণে ক'লে যি ৱাকাফ সম্পৰ্কত নাজানে ধৰ্মৰ বিষয়ে জ্ঞান নাই তেওঁলোকক মেম্বাৰ কৰি দিয়াৰ পাছত তেওঁলোকে কিন্তু বিশেষ একো কাম কৰিব নোৱাৰিব বুলি আমি ভাবিছোঁ এই কথাষাৰ আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ এমেণ্ডমেণ্ট বিলত নন মুছলিম মানুহ তেওঁলোকৰ মেম্বাৰশ্বিপ কৰাটোত আমাৰ আপত্তি আছে ঠিক আছে ইমতিয়াজ হুছেইন মই আপোনাৰ কাষলৈ আহিছোঁ বিৰোধীয়ে প্ৰতিবাদ কৰিছে এই সংশোধনী বিলখনক লৈ ইয়াত তুষ্টিকৰণৰ ৰাজনীতি নে সঁচাকৈয়ে বিলখন যথেষ্ট ভয়ানক হ'ব মুছলমান লোকসকলৰ কাৰণে আপোনালোকৰ অভিমত কি চাওক অপেনিং ৰিমাৰ্ক হিচাপে দিম যিহেতু বিলৰ বডি যিখিনি টেক্সট আছে তাৰ বিষয়ে বিভিন্নজনে ইতিমধ্যে নিজৰ বক্তব্য আগবঢ়াইছে অপেনিং ৰিমাৰ্ক হিচাপে মই আৰম্ভণিতে ক'ম যে মই ধন্যবাদ জনাইছোঁ জয়ন্ত গোস্বামী ডাঙৰীয়াক কাৰণ বিজেপিৰ মুখপাত্ৰৰ মুখৰ পৰা মুছলমানৰ হৈ ভাল কথা খুব কমেই শুনা যায় আজি তেওঁ শান্তিপ্ৰিয় মুছলমানসকল বুলি কৈছে আৰু তেওঁলোকৰ ৰাষ্ট্ৰীয় মুখপাত্ৰৰ মুখৰ পৰা ছেকুলাৰিজিমৰ নিচিনা শব্দ আমি শুনিবলৈ পাৰিলোঁ খুবেই ভাল লাগিছে যেতিয়াই তেওঁলোকে মানে জব কৰিবলৈ যায় তেতিয়া দেখা যায় তেওঁলোকে অলপমান বাটাৰিং কৰে ঠিক তেনেধৰণ আমি ট্ৰিপল তালাকৰ ক্ষেত্ৰতো আমি দেখা পাইছিলোঁ তেওঁলোকে কিমান মুছলমান মহিলাসকলৰ একেবাৰে কল্যাণৰ হকে কথা কোৱা শুনিছিলোঁ কিন্তু তাৰ পিছৰ মুহূৰ্তত দেখা পালোঁ তেওঁলোকে এজন মহিলাক যদি সামাজিকভাৱে উত্থানৰ ক্ষেত্ৰত যদি আঙুলিয়াই দিব পাৰে তেতিয়াহ'লে খুবেই ভাল লাগিল হয় বৰঞ্চ আমি আজি গম পাইছোঁ এজনী বৃদ্ধ মহিলাই অশিক্ষিত মহিলাই আজি ডেপুটি কমিশ্যনাৰ অফিচৰ বা কালেক্টৰ অফিচৰ এটা কোণাত অলপমান জেগা পাই তেওঁৰ যোনখিনি অব্লিগেটৰী প্ৰেয়াৰ অলপ 2 মিনিটমান পঢ়াৰ বাবে তেওঁৰ ওপৰত কেছ ৰুজু কৰা হ'ল তেওঁক এৰেষ্ট কৰা হ'ল চ' ঠিক তেনেধৰণে আপুনি বিভিন্ন বিল যেতিয়া তেওঁলোকে আনে এনেধৰণৰ আপোনালোকে তেওঁলোকৰ মুখৰ পৰা বাটাৰিং শুনা পাব আৰু মই এটা কথাই ক'ব বিচাৰোঁ আচলতে এই চৰকাৰখন হ'ল ভূমি লোভী চৰকাৰ আপোনালোকেও বহু কথা নকয় আমি অসমৰ ক্ষেত্ৰতে যদি আপোনালোকে হোৱাইট পেপাৰ ষ্টেটমেণ্ট এখন বিচাৰে চৰকাৰৰ ফালৰ পৰা যে অসমৰ কিমান ভূমি কাৰ হাতত হস্তান্তৰ কৰা হ'ল তেতিয়াহ'লে বহু কথা এতিয়া জল পটপট হৈ যাব আচলতে প্ৰায় 15 লাখ বিঘা মাটি যি তেওঁলোকৰ চকুৰ আগত দেখা পাইছে এইখিনি দেখা পাই বহুতে হজম কৰিবলৈ হয়তো পৰা নাই এই কিছু লোকে কি হিচাপে এই ভূমিখিনি সংখ্যালঘু জনগণৰ বিশেষকৈ মুছলমানৰ হাতৰ পৰা কাঢ়ি লৈ যায় কিছু পুঁজিপতিৰ হাতত দি কাৰণে তেওঁলোকে বাহি ল'ব পাৰে সেইখিনিৰ বাবে এনেধৰণৰ এখন আইন পাছ কৰিবলৈ তেওঁলোকে উঠি পৰি লাগিছে বুলি আমি ভাবোঁ কাৰণ দেখা পোৱা যায় যে মোক আজি ইমতিয়াজ হুছেইনক কোনো এখন দেৱত্বৰ বৰ্ডত কিন্তু জাগা নিদিয়ে মই যদি কামাখ্যা দেৱত্বৰ বৰ্ড বা আন দেৱত্বৰ বৰ্ডত মই ছেকুলাৰিজিমৰ ভাষা কৈ কাৰণে সোমাবলৈ বিচাৰোঁ চাগে মোৰ বাবে তেনেধৰণৰ প্ৰভিজন আজিও নাই আৰু চাগে তেনেধৰণৰ প্ৰভিজন এটা হ'ব লাগিব বুলি আমাৰ গোস্বামী ডাঙৰীয়াই গৈ কাৰণে নিজৰ পাৰ্টিৰ মেজত বা নকয়ো
কিন্তু সংখ্যালঘু জনগণৰ সম্পত্তি যাৰ অধিকাৰ তেওঁলোকে সংবিধানৰ দ্বাৰা পাইছে যি কনষ্টিটিউচনেল গেৰেণ্টি হয় সেই ৰাইটছখিনিক ইনফ্লুৱেঞ্চ কৰিবলৈ তেওঁলোকে উঠি পৰি লাগিছে আৰু তাতে এতিয়া ক'ব বিচাৰিছে আমাৰ হকে তেওঁলোকে মাত মাতিছে বুলি হয় কৰাপশ্যন আছে নোহোৱা নহয় কিন্তু আমি এনেধৰণৰ কিন্তু আমি চিষ্টেম কোনো ধৰণৰ প্ৰভিজন দেখা নাই যে সেই কৰাপশ্যনখিনি নাইকিয়া কৰা হ'ব আজি লিমিটেশ্যন এক্টৰ প্ৰভিজন ৱাকফ বিলৰ পৰা আঁতৰাই দিয়া হৈছে অৰ্থাৎ এখন হস্পিটেলৰ গৰাকী এজনে আজি 25 বছৰ 30 বছৰ পৰা বা তাতোকৈ অধিক সময়ৰ পৰা গুৱাহাটীৰ মাজমজিয়াত ৱাকফৰ সম্পত্তি দখল কৰি আছে আজি যেহেতু 12 বছৰতকৈ বেছি সময় হ'ল আৰু আমি এতিয়ালৈকে সেই কথাখিনিলৈ ডিসপিউট কৰা নাই হয়তো তেওঁক মালিক সত্ত্ব দি দিয়া হ'ব নেকি হয় সেইখিনি লৈ আহিম তো এনে ধৰণৰ বহু বিষয় আছে যোনবোৰ বিষয়ৰ ওপৰত আমি ক'ব লাগিব আৰু এটা কথা কৈ দিছো আমি ইয়াৰ বিৰোধিতা কৰো উইল ফাইট টুথ এণ্ড নেইল অহাকালি অসমৰ প্ৰতিখন জিলাত এই ৱাকফ এক্ট বিলৰ আমি প্ৰতিলিপি আমি দা কৰিম অহা 9 এপ্ৰিলত আমি সচলত বহিম আৰু তাৰ পিছত সমগ্ৰ অসম ধৰি আন্দোলন আমি গঢ়ি তুলিম আৰু ভাৰতৰ বিভিন্ন দল সংগঠনৰ লগত আমি লগ হৈ কাৰণে এই আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰিম ইমতিয়াজ হুছেইন মই আপোনাৰ কাষলৈ আহিম আপুনি লাইনতে থাকিব জয়ন্ত গোস্বামী এতিয়া কথাবোৰ এনেকুৱা হৈছে ধৰ্মনিৰপেক্ষতাৰ কথা আহিছে ৰেলৱেৰ ভূমি সেনাৰ ভূমি ৰেলৱেৰ ভূমি সকলোৱে ব্যৱহাৰ কৰিব পাৰে দেশৰ ৰক্ষাৰ স্বাৰ্থত সেনাৰ ভূমি সকলোৱে ব্যৱহাৰ কৰিব